এই আমাৰ এই জগাদল যিটো পানী যোগান আঁচনি সেই পানী যোগান আঁচনিটো একেবাৰে নিম্ন খাপৰ চিমেণ্ট লগাই পেলাই বনাই আছে আৰু যিটো পানী টেংকি তাত কোনো তলত হেৰি নিদিয়াকৈ সেই পানী টেংকিটো বহুৱাই আছে। আকৌ পুৰণা যিখন ৱাল ফাউণ্ডেশ্যন সেই ফাউণ্ডেশ্যনৰ ওপৰতে মানে একো 2 নম্বৰ ইটা দি পেলাই বনাই আছে। সেইকাৰণে আমাৰ ৰাইজখিনি আমাৰ সন্তুষ্ট নহয়। গতিকে ইয়াৰ মানে উচিত ব্যৱস্থা আমাৰ কৰ্তৃপক্ষ বিভাগীয় কৰ্তৃপক্ষই ল'ব লাগে। ইয়াৰ আঁচনিখনৰ সময়ত পানীৰ সমস্যাটো আছে। পুৰণা ৱালখনৰ ওপৰতে বনাইছে, নতুনকৈ বনাব লাগে। গুৰি উঠি গৈছে ইটা। মানে ৰাইজৰ আঁচনিটো ঠিকাদাৰে নিৰ্মাণৰ নামত আচলতে অনিয়ম কৰিছে। অনিয়ম হৈছে। সৰু আহে ইটা দেখিছে। আমি ঘৰতে নলওঁ এইবোৰ ইটা, আমাৰ 1 নম্বৰ ইটা লগাই থৈছোঁ। এসোপা ৱালৰ ওপৰতে আকৌ বনাইছে, নতুনকৈ দিব লাগে। সিহঁতে নতুন পইচা পাইছে, সেইটো অলপ টকা নহয় নহয়, কোটি টকা। কেইকোটি ইয়াত আছে। আঁচনিখন নতুন হ'ব লাগে। আঁচনিখনৰ আমি যিখিনি পইচা সেইখিনি পইচা উপযুক্ত খৰচ কৰি পেলাই মানে আঁচনিখন মজবুত কৰিব লাগে। আমি সেইটোৱে বাঞ্ছা কৰোঁ। ৱালৰ ওপৰত 2 নম্বৰ ইটা মাৰিলে নহ'ব নহয়। আমাৰ সেইটো অপ্ৰস্তুত। পইচাটো কম নহয়, পইচাটো কম নহয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।